বগা ইংৰাজে যেতিয়া আমাক ৰাজত্ব কৰিছিল সেই সময়ত বগা ইংৰাজক ইয়াৰ পৰা খেদাবৰ কাৰণে যেতিয়া বগা ইংৰাজে আমাৰ বিভিন্ন জাতি ধৰ্মৰ মাজত ভাগ ভাগ কৰিছিল সেই সময়ত মহাত্মা গান্ধীয়ে অহিংস নীতিৰ মন্ত্ৰৰে বগা ইংৰাজক আমি ইয়াৰ পৰা পৰাভূত কৰিছিলোঁ। যেতিয়া বিভিন্ন ধৰণৰে জাতিৰ মাজত ধৰ্মৰ মাজত ভাগ ভাগ আনিছিল তেতিয়া আমাক বিভিন্ন ভজন বিভিন্ন প্ৰাৰ্থনাৰে আমাৰ গোটেই ধৰ্মবিলাক গোটেই জাতিবিলাকক আঁকোৱালি ল'ব শিকাইছিল। তেতিয়া তেওঁ কৈছিল যে ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিতে পাৱন সীতা ৰাম ঈশ্বৰ আল্লাহ তেৰা নাম সব কোশ্চন মাতি দে ভগৱান। আজিৰ এই সুমতিৰ প্ৰয়োজন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ, যিটো সময়ত ধৰ্মৰ মাজত ভাগ কৰিব বিচাৰিছে, যি সময়ত বিভিন্ন আহিছে সেই সময়ত মহাত্মা গান্ধীৰ মহামন্ত্ৰ অহিংস নীতিৰে আমি এইসকলক সুমতি দিবৰ কাৰণে আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশক্ৰমে প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত নগাঁও জিলা কংগ্ৰেছৰ তত্বাৱধানত আৰু চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱা ব্লক কংগ্ৰেছত আজি আমি ইয়াত সৌজন্যত আজি আমি বিভিন্ন ধৰ্মৰ লোকসকল ইয়ালৈ আহিছে, বিভিন্ন নাম কীৰ্তন গাইছে। আজি আমাৰ নামতীসকলে নাম কীৰ্তন গাইছে, আমাৰ কীৰ্তন পুথি পাঠ কৰিছে, বাইবেল পাঠ কৰিছে, কোৰাণ পাঠ কৰিছে আৰু বিভিন্ন মাজত আমাৰ একতাৰ দোলেৰে বান্ধি সমাজখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ সুৰ পেলাবলৈ স্মাৰ্ট মিটাৰ কেনেকৈ নাইকিয়া হৈ অস্পৃশ্যতাৰ দুখৰে আঁতৰাই ৰখা জাতিবোৰক আঁকোৱালি কেনেকৈ লৈ ল'ব লাগে, কেনেকৈ আমাৰ ট্ৰাইবেল বেল্টৰ মানুহ আঁতৰাই পেলাই তেওঁ বিভিন্ন ধৰণেৰে ইয়াত এটা পৰিৱেশ সৃষ্টি কৰি আদানীক সেই মাটিখিনি দিয়াৰ যিটো পৰিকল্পনা কৰিছে সেই বিৰুদ্ধে সকলোৱে সজাগ হৈ হিমন্ত বিশ্ব শৰ্মাৰ এই যিবিলাক তেওঁৰ কাণ্ড কাৰখানা ধৰা পেলাই একত্ৰিতৰে তেখেতক পৰাভূত কৰাৰ কাৰণে আজিৰ এই সংকল্প। আজি আমাৰ এই গান্ধী জয়ন্তীৰ দিনা সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে আৰু তেখেতৰ প্ৰাৰ্থনাৰে অহিংস নীতিৰে আমি আগবাঢ়িবৰ কাৰণে আজি এই সভাৰ আয়োজন কৰাই। পইচা দিবলৈ পইচা নাই, কিন্তু ধাৰ লৈ পেলাই তেওঁ হেলিকপ্টাৰত ঘূৰিবলৈ পইচা আছে। এই টকাবিলাক ক'ৰ? আজি যে মানুহক যে কৈ আছিলোঁ আমি যে অসমত আকৌ শ্ৰীলংকাৰ সদৃশ এখন দেশৰ নিচিনা কৰিবলৈ হৈ আছে। 1 লিটাৰৰ দাম 25 আমাৰ যেনেকৈ হেৰিত 1000 টকা 2000 টকা হৈছে সেই ধোৱাৰ উপক্ৰম হৈছে। তাৰে আগজননী স্মাৰ্ট মিটাৰ আজি যিসকলে 300 টকা দিছিলে আপোনাৰ মাহেকত বিল, আজি আপোনাৰ 1800-1900 টকা আজি 15 দিনত দিবলগীয়া হয়। আৰু যেতিয়া কাৰ্ডত শেষ হৈ যায় 15 দিনত আপোনাৰ কাটি দিয়ে। বিভিন্ন বয় বস্তুৰ দাম বাঢ়ি যায়। আজি আপোনাৰ অসমৰ মৰমৰ অসম ভৱন, য'ত আমাৰ বেমাৰী যায়, য'ত আমাৰ কেঞ্চাৰ বেমাৰী যায়, য'ত অসমৰ কথা ক'লে আমাৰ ভাল লাগে, য'ত দাইল ভাত দেখিলে এই হিন্দী আলাগিটাৰ ভিতৰত আমাৰ ভাল লাগে। অসমীয়া কোৱা মানুহ এজন আছিল, ময়ে গৈ অসম ভৱনত গৈ মই অসম ভৱন ভুল হৈছে নেকি চালোঁ, ঝাৰখণ্ডৰ মানুহ আহি ভৰাই পৰিলে। আমাৰ তৰুণ গগৈৰ নিচিনা 15 বছৰ মুখ্যমন্ত্ৰী থকা সেইজন মানুহক কেইজনমান প্ৰেছৰ মানুহৰ লগত তেওঁৰ ৰুমত কথা পাতোঁতে কৈছিল যে আপুনি কথা পাতিব নোৱাৰিব, কিন্তু তাত বিজেপিৰ কাৰ্যালয় বনাই পেলাইছে আমাৰ অসম ভৱনটো। অসমৰ ভৱনত আজি আমাৰ বেমাৰীসকল থাকিব নোৱাৰে, পঢ়া শুনা যোৱা ল'ৰা ছোৱালীসকলৰ অভিভাৱক থাকিব নোৱাৰে, কলা দাগ লগাই দিছে। এইটো হিমন্ত বিশ্ব শৰ্মাই বনোৱা ঘৰ নেকি? আমাৰ আদি পুৰুষসকলে বনাইছিল যাতে আমাৰ অসমৰ মানুহসকল তাত গৈ থাকিব পাৰে। বেমাৰ আজাৰ হোৱা লোকসকলে যোনে সেই পৰিৱেশৰ লগত যাতে আপোনাৰ পৰিৱেশৰ লগত খাপ খাব নোৱাৰে, যাতে অসম ভৱনে মানুহক সহায় কৰে, সেই ধৰণৰ পৰিৱেশৰ পৰা আজি নাই। আজি আমাৰ তাৰ লোকসকলে ভাত খাব আহিছে, ভাত খাব নোৱাৰে, কিয়? যে তেওঁলোকে ঝাৰখণ্ডৰ মানুহে অধিগ্ৰহণ কৰিলে। এই ধৰণৰ এটা পৰিৱেশ আজি গৈছে, বেছিদিন নাই। সেইকাৰণে আমি সুমতি খবৰ দিবৰ কাৰণে মহামানৱ মহাত্মা গান্ধীৰ আজি জন্মদিনৰ দিনা, গান্ধী জয়ন্তীৰ দিনা আজি আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰা সংকল্প লৈছোঁ।